নমস্কাৰ জনাইছোঁ সকলোকে যিয়ে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে। চ' আজি আমি কথা পাতিম কিছুমান মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ ফুপুলা দিশটোৰ বিষয়ে, কেনেকৈ নেকি এইবোৰ আমাক এক প্ৰকাৰৰ স্কেম কৰি আছে আমাৰ ডেইলি লাইফৰ লগত। চ' প্ৰথমে আমি কথা পাতিম আমাৰ এডমিশ্যনৰ ওপৰত। আমি যেতিয়া এডমিশ্যন লওঁ তেতিয়া কলেজ আৰু ষ্ট্ৰীম অনুযায়ী আমাৰ সকলোৰে কি হয়, এডমিশ্যন ফিজটো বেলেগ বেলেগ হয়। আৰু এই এডমিশ্যন লোৱাৰ বাবদ আমাক এখন মানি ৰিচিপ্ট দিয়া হয়। আৰু আপোনালোকে যদি মানি ৰিচিপ্টখন ভালকৈ চায় তেনেহ'লে তাত এক্সামিনেশ্যন ফিজ আৰু ইউনিভাৰ্চিটি এনুৱেল ফিজ বুলি তাত এড থাকে, দুটাৰ আমাৰ পৰা ফিজ লয়। চ' তাৰ পিছতো আমি যেতিয়া এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰোঁ তেতিয়া জিঅ'য়ে কি হয়, অনলাইনৰ থ্ৰুদি আমাৰ পৰা এটা 1000 বা 700 মান এটা মানি লয়। বাৰু জিঅ'য়ে আমাৰ পৰা অনলাইনৰ থ্ৰুদি পইচাটো লয়। তাৰ পিছতো কলেজ বিশেষে আমি আজিকালি আকৌ এটা কলেজ ফিজ বুলি এক্সট্ৰাকৈ এক্সামৰ বাবে এটা টকা দিব লাগে। সৰু টকা নহয়, 1700 ইমান আমি এটা মোটা ধনৰাশি আমি কলেজত জমা দিবলগীয়া হয়। সেইটো কি হয় কি সেইটো? প্ৰথমে তহঁতে এডমিশ্যনৰ কাৰণে কি কৰিবি, এডমিশ্যনৰ টাইমত এক্সাম বুলি আমাৰ পৰা ইউনিভাৰ্চিটি এনুৱেল ফিজ ল'বি, এক্সাম ফিজ ল'বি। আকৌ তহঁতে এক্সামৰ আগে কি কৰিবি, অনলাইনৰ থ্ৰুদি তহঁতে আমাৰ পৰা কলেজৰ পৰা পইচা ল'বি, জিঅ'য়ে অনলাইনৰ থ্ৰুদি পইচা ল'ব, কলেজে আমাৰ পৰা পইচা ল'ব। এইটো কিহৰ ছিষ্টেম কি এইটো কি ছিষ্টেম আমাৰ এইটো? 4-5 বাৰ এক্সাম বুলি কি তহঁতে পইচা ল'বি হত নেকি? খৰচনো কি বালটো হয়? 4-5 বাৰ তহঁতে পইচা ল, খৰচ কি হয়? 4-5টা পাততে আমাৰ লিখি হৈ যায়। মহাপণ্ডিত কেইটাই বা 10-12টামান পাত লয়, তথাপিও 2-3 হাজাৰ টকা লাগে নেকি এটা এক্সামৰ কাৰণে তহঁতক? নে তহঁতে কি আমাক মানে কি এক্সামত কি ক'ল্ড ড্ৰিংকছ দিয় নেকি? নে তহঁতে আমাক এচিত বহাই পেলাই এক্সাম দিবলৈ দিয়? কাম কৰিব আহে, কি মক্কেল ছিষ্টেম এইটো। জানিছোঁ এনেকুৱা ছিষ্টেম চলি আহিছে, কিন্তু বন্ধুসকল আমি মাতিবৰ হ'ল, ষ্টেণ্ড ল'ব হ'ল। নিজে আপোনালোকে ভাবি চাব, যেতিয়া কি হয় এক্সামৰ বাবে আমাৰ পৰা টকা লয়, এই এক্সামৰ পৰা যেতিয়া আমাৰ টকা লয় কি কৰে ইহঁতে? ইমানগাল টকা সিহঁতে কৰে কি? নাই, মোৰ চেমত মই নাম মেনশ্যন নকৰোঁ এতিয়া, মোৰ কলেজত জিউৰ অনলাইন ফৰ্ম দিয়াৰ বাদেও কলেজত আমাৰ পৰা 700কে টকা লোৱা হৈছে প্ৰতিজন ষ্টুডেণ্টৰ পৰা। আৰু বেক লগাবোৰতো লেজেণ্ড, বেক লগাবোৰৰ পৰা ডাবুলকৈ লোৱা হৈছে, 700 অৰ্থাৎ তেওঁলোকৰ পৰা 1400 ৰুপিজ লোৱা হৈছে এক্সাম ফিজ বুলি অনলি কলেজৰ পৰা। জিঅ'য়েতো অনলাইন পইচা খাইছেই। তাৰপিছত এই মক্কেলহঁতে কি কৰে, কলেজত 2000 ষ্টুডেণ্টৰ পৰা যদি 700কেও টকা লয়, মই প্লাছ বেক লগা ষ্টুডেণ্টখিনিৰ পইচাটো মই মাইনাছেই কৰি দিলোঁ। মই বেছি ষ্টুডেণ্ট মাইনাছেই কৰি দিলোঁ, মই অনলি 2000 কৰিছোঁ ষ্টুডেণ্ট। 2000 ষ্টুডেণ্টে যদি 700কে ৰুপিজ দিয়ে তেনেহ'লে ইহঁতে এটা ছেশ্যন এক্সামত 1,40,000 ৰুপিজ ইহঁতে কালেক্ট কৰে। আৰু কালেক্ট ক'ত কৰে? এটা বেংকত কালেক্ট কৰিব দিয়ে। আৰু কি কৰে, আকৌ সেই যিটো আমাক ৰিচিপ্টটো দিয়ে, ৰিচিপ্টটো আকৌ কলেজত ৰাখি লয়। কিয়? এভিডেঞ্চটো মাৰি দিয়ক কিয় তহঁতে, আমাক ৰিচিপ্টটো দি দে যে আমি 700 টকা কলেজ ফিজ বুলি জমা দিছোঁ, সেইটো দি দে আমাক। নিদিয়ে, কি কৰে, এভিডেঞ্চটো সিহঁতে মাৰি দিয়ে, কলেজত এভিডেঞ্চটো ৰাখি লয়। কলেজত যেতিয়া আমি আকৌ সেই কলেজৰ কপিবিলাক জমা দিবলৈ যাওঁ তেতিয়া সিহঁতে আমাৰ পৰা এই কপিটো ৰাখি লয়। এয়া কি হৈছে? কি এনেকৈ 4-5 বাৰ আমি এক্সাম বুলি টকা দিম নেকি? বেকলগাৰখিনি বাদ দিলেও ইহঁতে কিমান টকা লৈ আছে চিন্তা কৰক। এই 1,40,000 টকা লাগে নেকি এটা ছেশ্যন এক্সাম পাতিবলৈ এখন কলেজত? মই বাকীবিলাক খৰচ বাদেই দিছোঁ, সিহঁতে আমাক এডমিশ্যনত লৈছে, জিঅ' লৈছে, বাদ দিছোঁ। এই সামান্য কলেজত 1,40,000 টকা লাগে নেকি এটা ছেশ্যন এক্সাম পাতিবলৈ? নেলাগে আমি ইমান মক্কেল নহয়। আমি ইমান টকা যে দিব লাগে আমি, তেন কিয় দিব লাগে? কি আমাক কি বুলি ভাবি থৈছে সিহঁতে? ইমান টকা যে আমি দিব লগা হয়? আপুনি নিজে বুজি চাওক যে এক্সামৰ নামত কিমান হাজাৰ টকা এখন কলেজে আমাৰ পৰা বিনা কাৰণত লৈ আছে। ইমান হাজাৰ টকাৰ কোনো জৰুৰত নহয় এটা ছেশ্যন এক্সাম পাতিবলৈ, যিহঁতে নেকি যিমান আমাৰ পৰা লৈ আছে। নিজে ভাবি চাওক কথাটো। জিঅ'য়ে অনলাইন ফিজ, কলেজে ফিজ, এডমিশ্যন ফিজ, কি কৰিব ইমানগাল টকা? ইহঁতে ইমান টকা মাৰে কিয়? বাৰু মানিছোঁ, ধনীখিনিয়ে দি দিব, মধ্যবিত্ত শ্ৰেণীখিনিয়ে কষ্ট কৰি দিব, দুখীয়াসকলে কি কৰিব? এক্সাম নিদিব নে কি কৰিব? শুহি আছে কিয়? কলেজৰ এই পঢ়া শুনাৰ ছিষ্টেমটোৰ নামত শুহি আছে কিয়? ষ্টেণ্ড লওক, মাতিবলৈ লওক। তাৰপাছত আকৌ ইহঁতে কি ক'ব, ভালকৈ লিখি লৈ আকৌ বেক লগাই দিব। দেখিছোঁ কিমান চোকা ল'ৰা ছোৱালী বেক লাগিছে, দেখি আছোঁ। কিহৰ বেকৰ ছিষ্টেম? 0 আহে, যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া 0 আহে, লিটাৰেলি 0 আহে। নাই, এটা কথা কওক, আনএক্সপেক্টেড ৰিজাল্ট। ইমানখিনি পঢ়া শুনা কৰি যেতিয়া এক্সাম তেতিয়া 0 আহিব নেকি? তাৰপিছত আকৌ আহে সিহঁতৰ ৰিভলিউশ্যন ছিষ্টেম। বা তাতো পইচা মাৰিব সিহঁতে। ৰিভলিউশ্যন ছিষ্টেমটো সিহঁতে 300, 400, 700 ল'ব আৰু কি কৰিব, সেইটো ৰিভলিউশ্যন ছিষ্টেম। বাৰু কিছুমানেতো যেতিয়া মাৰ্কশ্বিটত 0 আহে, যেতিয়া সিহঁতে পিছত পাছ কৰে পইচাটো ঘূৰাই দে। তহঁতেই নিজৰ দুখ কৰিবি, আকৌ তহঁতৰ নিজৰ দুখটো ঢাকিবলৈ দুটা ৰিভলিউশ্যনো ৰাখিবি, আকৌ পইচাটো দুটা পিছত ৰিটাৰ্ণ নকৰে যেতিয়া ল'ৰাজনে বা ছোৱালীজনে পাছ কৰি যায়। কিবা এটাতো লিখিছে না, 0টো নাপায় না।
তেওঁলোকে এটেণ্ড কৰি আহে এক্সাম কিন্তু এবচেণ্ট আহে এইটো সম্ভৱ নেকি কি হৈ আছে এইবোৰ তোহঁতে বহিবোৰ চাওঁহত নে নাচাওঁহত ইউনিভাৰ্চিটি নি তোহঁতে বহিবোৰ চাওঁহত নে নাচাওঁহত ইমান আনএক্সপেক্টেড ৰিজাল্ট কেনেকৈ আহে ল'ৰা ছোৱালীয়ে ইমান ভাল লিখি পেলাই 0 কিয় পায় 0টো পাব নালাগে এটলিষ্ট 1 পাব 0 কেনেকৈ পাব এয়াই কি চিষ্টেম নেকি হা এয়াই কি চিষ্টেম হয় নেকি তহঁতৰ যে বহি বুলি কি কৰ ঘৰত নেকি অলপ বুট চানা খাওঁহত নেকি বহিবোৰ নি পেলাই নেচাওঁহত কিয় বহিবোৰ এতিয়া আহিছোঁ কিছুমান কলেজৰ ওপৰত যে চব কলেজৰ পৰাই কি কৰে এটা মেগাজিন ফিজ লয় আমাৰ পৰা যে আমি এনুৱেলি এখন মেগাজিন উলিয়াম চ' তাৰ বাবে এটা মেগাজিন ফিজ লয় এতিয়া মই নাম মেনশ্যন নকৰোঁ মোৰ কলেজৰ পৰা মেগাজিন ফিজ লোৱা হৈছে কিন্তু ইমানেই ফাল্টু ছিষ্টেম যে ইমানখিনি ল'ৰা ছোৱালীৰ যে থাকে যে 2000 ষ্টুডেণ্ট আছে 2500 ষ্টুডেণ্ট আছে তাৰ বিনিময়ত সিহঁতে কি কৰে 500খন কপি বনায় এইটো কি ফাল্টু নাই এইটো কি ফাল্টু ছিষ্টেম নেকি তোৰে কি চেম্পুল বনাই আনিছে এখন 500 ইমানগাল ষ্টুডেণ্টৰ ঠাইতে যেতিয়া 500খন চেম্পুল বনাওঁ কোনে পাব কোনে নাপাব তেতিয়াহ'লে এডমিশ্যনৰ নামত এই পইচাটো লওঁ কিয় হয় তেনেহ'লে তোহঁতে এডমিশ্যনৰ নাম সময়ত এই পইচাটো লওঁ কিয় হয় এই পইচাবিলাক কৰ কি তোহঁতে যে ইমানখিনি টকা লৈছ মেগাজিনৰ নামত এই মেগাজিনৰ টকাবিলাক তোহঁতে কৰিলি কি হয় আমি যে মই এতিয়া মেনশ্যন নকৰোঁ মই আজি অতগাল চেম পঢ়ি আহিলোঁ এখন কলেজত মোক আজিলৈকে মই এটা ইয়েৰতো মই নেপালোঁ মোৰ এখন মেগাজিন আৰু যেতিয়া মই মেগাজিন খুজিবলৈ যাওঁ ঠিক তোমালোকৰ কাৰণে নাই কিয় নাই নাথাকিব কিয় আমাৰ মেগাজিন আমি নেপাম কিয় কিন্তু নেপাওঁ কি কয় তোমালোকৰ কাৰণে পইচাটো দিছোঁ না মেগাজিনখন আমি নেপাম কিয় পইচাগাল কি কৰিলি হত ইমানগাল টকা দুটা কৰিলি কি হত আৰু যদি আপোনালোকৰ কলেজতো যদি এনেকুৱা কিবা স্কেম হৈ আছে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব যে কি কৰি হত এই পইচাগাল যদি কি কাৰ মূৰটোত ভৰালি হত তহঁতে কাৰ মূৰটোত ভৰালি হত চব টকা খোৱা মই এতিয়া এটা কথা ক'ম চবকে কোৱা নাই কিন্তু ষ্টুডেণ্টছ ইউনিয়ন যিটো থাকে কলেজত সিহঁতো কিন্তু কোনো কম নহয় সিহঁতো বহুত সাংঘাতিক আছে নিজৰ পষ্টত থকা টকাখিনি এটা খুব খাব জানে যদি নিজৰ বাজেট হয় সিহঁতৰ 50 বিল বনাব 1 লাখ কি হ'ব বাকীটা পইচাত আমাৰ পৰাই খাই আছহঁত না তোহঁতে লৈছহঁত কলেজৰ পৰা কিন্তু কলেজতো আমাৰ পৰাই লৈ আছে না শুহিছে কোনে গোটেই ছিষ্টেমে শুহি আছে আমাক গোটেই ছিষ্টেমে শুহি আছে আমাক জিম ফিজ লয় আমাৰ পৰা হয়নে আমাৰ পৰা জিম ফিজ লয় মিউজিক ফিজ লয় কি হয় জিমটো কৰ কি হত জিমটো ধুনীয়াকৈ বনাইছহঁত আৰু তোৰ কি কৈছ তৰা মাৰি বন্ধ কৰি থৈ দিছহঁত কলেজত 2500 ষ্টুডেণ্ট থাকে কোনে জিম মাৰিব আহে বা কোনোবাই মাৰিবলৈ গ'লে কি হয় তলাডাল দেখে এতিয়া মই নকওঁ বহুত কলেজত হয় চাগে কিন্তু মোৰ কলেজতো হয় মই নাম মেনশ্যন নকৰোঁ কিন্তু হয় জিমটো বনাই থ'ব কিন্তু ইউজ কৰিব পাৰোঁ জানো নেপাওঁ লাভ কি ইমানগাল টকা দিলে জিম ফিজ ল কিয় হত তহঁতে হা ইউজ কৰিব নোৱাৰা যদি তহঁতে বনাইছ কিয় হত এডাল বস্তু আমি বনাইছ কিয় হত ইমানগাল আল বাল টকা দিয়াৰ পিছত আমি পাওঁ কি আমি বিনিময়ত কি ঘটিটো পাওঁ একোডাল নেপাওঁ বাৰু এতিয়া কৈছোঁ এটা কথা কলেজত আমাক কি বহুত শিক্ষা দিয়ে হয় নহয় তাৰে এটা শিক্ষা দিয়ে কি আমাক স্বচ্ছ ভাৰত অভিযান মোদীয়ে উলিয়াইছে বাহ শুনি বহুত ভাল লাগিল আমাক ইভিএছৰ ক্লাছত কি শিক্ষা দিয়ে পলিউশ্যন কৰিব নালাগে তেনেহ'লে এই যে ছেমিনাৰবোৰ পাতহঁত তহঁতে কলেজত ছেমিনাৰবোৰত কোৱা পেকেট লাঞ্চবিলাক তহঁতে ক'ত পেলাহঁত দেখা পাওঁ চকুৰে তহঁতে কলেজৰ কেম্পাছতে পেলাই থহঁত কলেজৰ তহঁতে কি কৰহঁত কেম্পাছৰ ছাইডত পেলাই থহঁত সেইবিলাক কি নুগোন্ধাই কিমান বহুত বেয়া স্মেল আহে সেইবিলাকৰ পৰা সেইবিলাকে কি মানুহৰ কি হেল্থৰ ক্ষতি নকৰে ইভিএছৰ শিক্ষা দিবলৈ আহে কলেজত আমাক তেতিয়াহ'লে কলেজ অথৰিটিয়ে কি কৰিছে কলেজ কেম্পাছতে যে সেইবিলাক পাইছে আৰু মেনেজমেণ্টৰ নামত কি ঘণ্টা আৰু কি কৰিব কেইদিনমানৰ পিছত সেইবোৰ জ্বলাই দিব আৰু জ্বলাই দিলে কি সেইবিলাকৰ পৰা স্মেল নাহে এয়াৰ পলিউশ্যন নহয় নিজে মানে কলেজ অথৰিটিয়ে যিকোনো কাম কৰিব পাৰিব কিন্তু শিক্ষা আকৌ দিব ইমান কিন্তু নাক যেতিয়া আহিব বুলি গম পায় চাবা কি সিহঁতৰ মেনেজমেণ্ট চব চাফা তাফা কৰি কলেজ একদম ৰং চং কৰি পূৰা একদম চিকিয়া কৰি থ'ব কলেজখন এইবোৰ কি ভেকু ভাওনা এইবোৰ ভেকু ভাওনা কলেজত যদি এনেকুৱা ভেকু ভাওনাৰ শিক্ষা দিয়ে তেন্তে এই শিক্ষা লোৱাতকৈ নোলোৱাই ভাল এজন মহাপুৰুষে কৈছে জ্ঞানী হোৱা শিক্ষিত নহ'লেও হ'ব মিনিং কি নিজে ভাবি চাব জ্ঞানী হওক শিক্ষিত নহ'লেও হ'ব জ্ঞান লওক এনেকুৱা ভেকু ভাওনাৰ শিক্ষা আমাক নেলাগে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু এটা কথা কওঁ মই যিবোৰ কথা কৈছোঁ সকলোবোৰ কথা অপ্ৰিয় হ'লেও কিন্তু সত্য কথা নিজৰ লগত ভাবি চাব যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ন'টিফিকেশ্যন বেলটো অন কৰি পেলাই কিয়নো আৰু মই বহুত এনে সমাজৰ যিবিলাক ফুপুলা দিশ আছে সেইবোৰ আঙুলিয়াবলৈ আহি আছোঁ চ' আই এম চাইনিং আউট